নমস্কাৰ। আজি গৰু বিহু। অসমীয়াৰ হেঁপাহৰ বাপতি সাহোন বহাগ বিহু। এই বহাগ বিহুৰ প্ৰথম দিনা এয়া গৰু বিহু। এই গৰুক গা ধুৱাবলৈ গৰখীয়াসকল আহিছে। গৰুবিলাক এনেদৰে গা ধুৱাইছে, এইখিনি গা ধুৱাইছে। আৰু এয়া এনেদৰে গৰু ৰখীয়াবিলাক আহিছে। আৰু ছাট মৰাৰ পাছত ছাটবিলাক বুটলিবৰ কাৰণে মানুহো আহিছে। এইফালে ইয়াত গৰু ছাট মাৰিছে আৰু এই ছাটবিলাক আচলতে বুটলিছে। লাও বেঙেনা যি পাইছে বুটলিছে। এই গৰু বৰ্তমান গা ধোৱা হৈ গ'ল। গৰু গা ধোৱা হৈ গ'ল। এই গৰুবিলাকৰ ফূৰ্তি হৈছে। ক'ত ক'ত বুটলিলি? গৈ আছে ল'ৰা ছোৱালীবিলাকে লাও বেঙেনা গৰুক যিবিলাক ছাট মৰা হৈছে এইবিলাক বুটলিছে। এইটো কি হালধি? কেঁতুৰী হালধি। এইটো দাঁত ঘঁহিলে কি হয়নো? দাঁত ঘঁহিলে আজিৰ দিনটোত পোক চোকৰ পৰা দাঁতৰ বহুত বেমাৰৰ পৰা নিৰ্মূল হয়। বিদ্যানে পোৱাই নাই নেকি? স্নেহাই পালি নাই? তোমালোকৰ হৈ গৈছে নেকি? ছাট মৰা হৈ গ'ল? এয়া হ'ল জগতৰ গাখীৰৰ ভাণ্ডাৰ। এই গৰু বিহুত এয়া মানে এইবোৰ দৈ টেকেলি লগাইছে। এয়া এৱা গাখীৰ চাকিলে। এয়া খাটি দৈ, মাজুলীৰ একেবাৰে খাটি দৈ, থমা দৈ বুলি যে কয়, এইটো থমা দৈ। মাজুলীৰ একেবাৰে খাটি দৈটো ইয়াত পোৱা যায়। এইটো জগতৰ গাখীৰ ভাণ্ডাৰ। ইয়াতে ছাগলী ফাৰ্মো কৰে। আৰু এইখিনি জেগাত আগৰ মানে গৰু চৰোৱা হয়। এখন ডাঙৰ পথাৰ, এখন প্ৰকাণ্ড পথাৰ এইখন। আৰু এই পথাৰখনৰ উত্তৰ দিশতে চেলেক নলদুৱাৰ আছে আৰু পশ্চিম দিশত কঁঠালগুৰি, বগৰীগুৰি, চেঁচাচুক আৰু দক্ষিণ দিশত চিলাকলা আৰু পূব দিশত এয়া আছে মালাপিন্ধা মলুৱাল, যিটো মথাউৰি পথ। বৰ্তমান অসম চৰকাৰ আৰু ভাৰত চৰকাৰে অসম মালা আঁচনিৰ জৰিয়তে এইটো এটা মাজুলীৰ পৰা লখিমপুৰলৈ এটা ঘাইপথ নিৰ্মাণ কৰি আছে। এইখন পথাৰত বৰ্তমান কুকুৰা ফাৰ্ম কৰা হয় ইয়াত। আৰু ইয়াত আজি 2 এবছৰৰ ভিতৰত বহুবিলাক ইয়াত ডাঙৰ ডাঙৰ প্ৰকাণ্ড ফিচাৰী ইয়াত প্ৰস্তুত কৰিছে। স্থানীয়ভাৱে মাছ উৎপাদন কৰিবৰ কাৰণে ইয়াত ডাঙৰ ডাঙৰ ফিচাৰী ইয়াত নিৰ্মাণ কৰা হৈছে। এইটো এটা উদাহৰণ। এইটো অলপ সৰুৱে, কিন্তু ইয়াৰ ওচৰে পাঁজৰে বহুত ডাঙৰ ডাঙৰ ফিচাৰী আছে। আগৰ এইবিলাক গৰু চৰোৱা এইবিলাক পথাৰ আছিল। আৰু এতিয়া বৰ্তমান এইবোৰ মানুহে বাস কৰিছেহি। এইবোৰ ইয়াত কুকুৰা ফাৰ্ম, গাহৰি ফাৰ্ম আৰু ছাগলী ফাৰ্মো আছে। এইখিনি ছাগলী মতাৰ লগে লগে ইয়াত দৌৰি গুচি আহিছে। মানুহৰ ভাষা বুজি পায় এনেদৰে দৌৰি আহিছে এইখিনি ছাগলী। এয়া ছাগলী ফাৰ্ম কৰিছে এইখিনি। এইখিনি ছাগলী এইখিনি আহি গ'ল। এইখিনি ইয়াত পাই গ'লহি। এইবোৰ গাখীৰ ছাগলী
এইখিনি ছাগলী ফাৰ্ম কৰা হৈছে এয়া এইবোৰ গাখীৰ থমা দৈ মাজুলীৰ একেবাৰে খাটি দৈ এয়া ইয়াতে গাখীৰ প্ৰস্তুত কৰা হয় এইবিলাক ছাগলী এইখিনি ছাগলী ফাৰ্ম ছাগলী আচলতে এই ফাৰ্ম ছাগলী ফাৰ্মৰ এই মাটি দিয়াৰ লগে লগে তেওঁ গুচি আহিলে গৰাকীয়ে মতাৰ কাৰণে আহি গ'ল আজি এই গৰু বিহু এয়া ফিচাৰী এইটো এটা প্ৰকাণ্ড ফিচাৰী এই ফিচাৰীটোত এই মানুহবিলাকে মাছ মাৰিছে যিহেতু আজি আবেলি গৰু যেতিয়া ঘৰলৈ যাব সেই গৰু খুৰাত পুঠি মাছ ধুই সেই পানীটোৱে আচলতে খুৰাবিলাক ধুই দিব তেতিয়া গৰুৰ চবকা বেমাৰ নহয় বোলে সেইকাৰণে হয়তো এয়া মাছমৰীয়াসকলে মাছ মাৰিছে আজি অকল সেই গৰুৰ কাৰণেই নহয় মানুহে খাবৰ কাৰণেও এই মাছ মাৰিছে এইবিলাক প্ৰকাণ্ড ফিচাৰী আজি গৰু বিহুৰ দিনা এই বসন্ত উৎসৱ বহাগ বিহুত এনেদৰে এইখিনি মাছ মাৰি আছে আৰু এইটোৱে হ'ল মাজুলীৰ পৰা যিটো লখিমপুৰলৈ সংযোগ কৰা যিটো ঘাইপথ এই ঘাইপথটো এইটো নিৰ্মাণ কৰি আছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আৰু এইখন খেৰখুটি নদী ইয়াতে গৰু গা ধোৱাৰ পাছত ইয়াতে গৰুখীয়াসকলে গা ধুৱেহি এই খেৰখুটীয়া নদীখনত এইখন খেৰকটীয়া নদী এইখন লোহিত নদী এই গৰখীয়াসকলে গৰু চাট মৰাৰ পাছত তেওঁলোকে গা ধুবলৈ আহিছে ইয়াতে গা ধুব এতিয়া এই নদীখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন নদীখন এইখনেই হৈছে খেৰকটীয়া নদী ইয়াতে এতিয়া এই গৰখীয়াসকলে গৰু চাট মৰাৰ অন্তত এই ইয়াতে গা ধুব হয় আৰু মৰাৰ পাছত আমি এতিয়া এই নদীত সকলোৱে মিলি আজি হয় আৰু গা ধোৱাৰ পাছত সকলোৱে ঘৰলৈ যাব কিন্তু আজি এটা ডাঙৰ সমস্যা হৈছে আমাৰ এই জেগাটোত গৰু চাট মাৰিবলৈ অলপ অসুবিধা হৈছে আমি এতিয়া লোকে খান্দি থোৱা ফিচাৰীত বিহু বুলি এতিয়া আমি গৰু চাট মাৰিবলগীয়া হৈছে যাই কি নহওক সকলোৱে মিলি জুলি সেই পুখুৰীটোতে হ'লেও চাটটো মাৰিলে মৰাৰ পাছত আমি এই বাপুতি খাখনি বিহুটো যে বহাগ বিহুটো আমাৰ মানে প্ৰত্যেক মানুহে এই নিয়মটো পালন কৰে আৰু ইয়াৰ পাছত আবেলি সকলোৱে মিলি জুলি মাখিয়তী মাৰিব মাখিয়তী মৰাৰ পাছত গৰু ঘৰলৈ নিব ঘৰলৈ নিয়াৰ পাছত আৰু সকলোৱে পিঠা পনা খুৱাই থাকিব আৰু এতিয়া গা ধুব আহিলে আৰু প্ৰত্যেক বছৰে আমি নদী কাষত মানে প্ৰত্যেকে মানে ধুনীয়াকৈ মানে চাবোন তাবোন খানি গা ধোওঁ গা ধোৱাৰ পাছত আৰু সকলোৱে গা ধুই থাকোঁতে মানে খুব দেহত ফূৰ্তি লাগে আজি গা ধুবলৈ কিমানজন আহিছে আমাৰ ইয়াত এতিয়া গা ধুবলৈ প্ৰায় 60জনমান ল'ৰা ছোৱালী সকলোৱে মিলি জুলি আহিছোঁ এটা পাৰ্টি ইয়াত এটা পাৰ্টি হৈ তাত এটা হেৰিয়া তাত সকলোৱে মিলি জুলি মানে গাটো ধুৱে আছে তাৰমানে ভাগ হৈ আছে সিঁচৰিত হৈ আছে মেটেকা গা ধুওঁ বুলি মেটেকা থকাৰ কাৰণে আৰু এই পাৰটো অৱশ্যে দও হয় সেইকাৰণে আমি সিপাৰলৈ যাম এতিয়া সিপাৰত ধুমগৈ আৰু এখন আপোনালোকে নাও দেখাই পাইছে এখন দুখন নাও জইন কৰি এখন কৰা হৈছে আৰু ইয়াতে মটৰ চাইকেলো পাৰ হয় 4চকীয়া খেলা ইয়াতে পাৰ হৈ যায় যিহেতু সিফালে কেইবাখনো গাঁও আছে আৰু সেইফালে খেতি কৰে ৰাইজে গতিকে কৃষকসকলে ইয়াতে সকলোবিলাক সামগ্ৰী মাহ সৰিয়হ ইয়াতে উঠাই আনিবলগীয়া হয় আৰু যিসকল লোক অহা যোৱা কৰে সকলো এইফালেদিয়ে অহা যোৱা কৰে আৰু এই নাওখনতে উঠি আমি এতিয়া সিপাৰলৈ যাম সিপাৰত খুব ধুনীয়াকৈ গা ধুম আৰু বাবু আপোনালোকে চাবলৈ পাব চাই থাকিব আমি উঠিছোঁ আমি সিপাৰলৈ যাম